নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী, অসমৰ তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি ত্ৰয়োদশ অধ্যায়, পমিলাৰ দৈত্য। শান্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যোগীৰ পামত দেখি আহিবৰ পিছদিনা পমিলাই দুপৰীয়া খাই বৈ উঠি মনোমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া কানি কাপোৰবিলাক উলিয়াই পিন্ধিলে। দাপোন চাই এডালো চুলি ইফাল সিফাল নোহোৱাকৈ মূৰটো মেলালে। কপালত এটা সেন্দুৰৰ ফুট ললে। কৰ্পূৰেৰে সৈতে তামোল এখন খাই উট দুটি টিকটিকিয়া ৰঙা কৰিলে। পেৰাৰ পৰা অলংকাৰ উলিয়াই পিন্ধিলে। হাতৰ আঙুলিত ভাল ভাল বাখৰ পটোৱা আঙঠি পিন্ধিলে। গলত গলপতা ললে। হাতত মুঠি খাৰু ললে। কাণত নতুন কৰিয়া এযোৰ আঁৰিলে আৰু এইদৰে পিন্ধি উৰি সখীয়েকৰ ওচৰলৈ গৈ কলে, সখী, মই যাওঁ। মনোমতীয়ে সুধিলে, সখী, কলৈনো যোৱা? পমিলা, সখী, ভালকৈ ভাবি চোৱাচোন। মনোমতী, চিহ, তোমাৰ কথা বতৰা ভাবিলে লাজ লাগে। পমিলা, মুখতহে কৈছা চাগৈ। বাৰু তুমি থাকা, মই যাওঁ। এইবুলি পমিলা ঘৰৰ ভিতৰৰ পৰা ওলাল আৰু শান্তিৰাম ভকতৰ বহালৈ আহি শান্তিৰাম ভকতৰ লগ ধৰি কলে, আতৈ আহক। পমিলাৰ এই কথা শুনি শান্তিৰাম ভকতে সুধিলে, কলৈ যাব লাগে পমিলা? পমিলা, কিয়, কালি আপুনি কোৱা নাইনে মই ডেকা বৰুৱাক লগ ধৰিব লাগে? শান্তিৰাম, তুমিয়ে যোৱা, মোকনো কেলৈ লাগিছে? পমিলা, আতৈ, মই তিৰিমিতি, মইনো অকলে কেনেকৈ যাওঁ? মই আপোনাক মোৰ আশ্ৰয় কৰি লৈ যাব খোজো। শান্তিৰাম, বাৰু তেন্তে মই ওলাওঁ। এইবুলি কৈ শান্তিৰাম ভকত কানি কাপোৰ পিন্ধি পমিলাৰ লগত ওলাল আৰু দুয়ো যাবলৈ ধৰিলে। কিছুমান বাট গৈ পমিলাই শান্তিৰামক সুধিলে, আতৈ, ডেকা বৰুৱাৰ মনটো সমূলি আমাৰ হকিত মজিছেনে? শান্তিৰাম, এৰাহ, মই তেনেকুৱাই যেন পাইছোঁ। এতিয়া তুমি বা কেনে পোৱা ক'ব নোৱাৰো। পমিলা, মই দেখিলেহে লিখিম। শান্তিৰাম, এৰা, তোমাৰ নামেই হৈছে চিত্ৰলেখী। পমিলা, আপুনি এতিয়া সেইবিলাক কথা এৰক, কওকচোন, যোগীৰ পামত আৰু আন কিবা কথা বতৰা শুনি আহিলেনে? শান্তিৰাম, মই শুনি আহিলোঁ মানে হেনো ভটকিয়াই আহিব লাগিছে আৰু হলকান্ত বৰুৱাই হেনো মানক ৰণ দিবলৈ গৈছে। পমিলা, আতৈ, আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মোৰ মনত এনেহে লাগিছে যে অলপতে আমাৰ এইবিলাকত কিবা এটা ঘোৰ বিপদ হ'ব। আমাৰ এইবিলাক কথা জানো জনাই বৰুৱাক সাজু কৰা যুগুত নহয়। শান্তিৰাম, এৰা, বৰুৱাক এইবিলাক কথা জনোৱা উচিত। মই আজি গধূলি তেওঁক এইবিলাক কথা জনাম। পমিলা, হয় আতৈ, এইটো বৰ বিপদ হ'ব। এতিয়া আহক, ডেকা বৰুৱাই কিজানি মোৰ লগত আপোনাকো দেখিলে মন ভাঙি কথা নকয়। সেই দেখি অকলে সেই কদম গছজোপাৰ তলত থিয় দি থাকিম। আপুনি অলপ আঁতৰত থাকিব। শান্তিৰাম, ভাল বাৰু। এই কথা বতৰাৰ মূৰতে দুয়ো কদম গছৰ তল পালেগৈ। তাতে পমিলা বহি ৰ'ল। শান্তিৰাম ভকত মানাহৰ পাৰলৈ গৈ গৰাৰ আঁৰ হৈ বহি থাকিল। ইফালে লক্ষ্মীকান্ত ডেকা বৰুৱাই সেইদিনাখন ভাতিবেলিয়া মাক আৰু ভনীয়েকক মই গাঁৱৰ পৰা ফুৰি আহোঁ আৰু সৈন্য সামন্ত ঠিক কৰি থৈ আহোঁ বুলি কৈ আৰু লগত এটা তেওঁৰ বিশ্বাসী মানুহ লৈ আহিল। তেওঁ যেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ বাপেকে চেংগাৰ পৰা পঠোৱা সেই মানুহযোৰা আহি পোৱা নাছিল। সেই কালত আজিকালিৰ দৰে আলি পদূলি নাছিল। ই গাঁৱৰ পৰা সি গাঁৱলৈ যাবলৈ হাবিৰ মাজেদি একোটা সৰু সুৰসুৰীয়া বাট মাথো নাছিল। আৰু এনেবিলাক বাটেৰে আহিবলগীয়া হোৱাত হলকান্ত বৰুৱাৰ মানুহযোৰৰ ভালেখিনি পলম হৈছিল। মান যে ইমান সোনকালে আহি পাব এই কথাৰ গম নেপায়হে আজি ডেকা বৰুৱাই একো শংকা নকৰাকৈ বৰনগৰীয়া বৰুৱাৰ হাউলিলৈ ওচৰলৈ আহিছিল। এইদৰে আহি যেতিয়া কদম গছৰ ওচৰ চাপিল তেতিয়া তেওঁ তেওঁৰ মানুহটোক অলপ আঁতৰত থাকিব দি পমিলাৰ কাষলৈ আহিল। বাটত আহোঁতে তেওঁ পেটতে অনেক কথা বতৰা আলচি আহিছিল। কিন্তু যেতিয়া পমিলাৰ ওচৰ চাপিল তেতিয়া তেওঁ লাজতে সকলোবিলাক কথা পাহৰিলে। কি ক'ব, কেনেকৈ কথা বতৰা পাতিব, তেওঁ ইয়াৰ একো কেথিৰ কৰিব নোৱাৰিলে। এনেতে তেওঁৰ ভাৱ বুজি চতুৰী পমিলাই মাত লগালে, ডাঙৰীয়া, আপুনি মোক লগ পাব খুজিছিল নে? লক্ষ্মীকান্ত, এৰা। পমিলা, সকাম বা কি? লক্ষ্মীকান্ত, সকামৰ কথা কম, তুমিয়েই নে মনোমতীৰ সখী? পমিলা, হয়। লক্ষ্মীকান্ত, মনোমতীৰ বৰ ভাগ্য যে তেওঁ তোমাৰ নিচিনা এজনী সখী পাইছে। পমিলা, মোৰ গাত এনে কোনো গুণ নাই যে মই মনোমতীৰ নিচিনা এজনী গাভৰুৰ সখীৰ যোগ্য হ'ব পাৰোঁ। তেওঁ যে তেওঁ সখী বুলি মাতে এইটো তেওঁৰ মহতালিৰহে চিন। লক্ষ্মীকান্ত, তুমিনো মনোমতীৰ সখীৰ যোগ্যা কেলেই হ'ব নোৱাৰা?
যাৰ সখীয়েকলৈ ইমান চেনে, সখীৰ সুখেই যাৰ সুখ, সখীৰ দুখেই যাৰ দুখ, এনে এজনী সখীনো মনোমতীৰ কেনেকৈ লাগি হ'ব। মোৰ বৰ ভাগ্য যে তোমাৰ নিচিনা এজনী গাভৰুৰ আগত মোৰ মনৰ দুখ ক'ব পাৰিম। পমিলা, আপোনাৰ ধন জন যৌৱন সকলো আছে, ইমানটোনো আপোনাৰ দুখ কিহৰ? লক্ষ্মীকান্ত, অকল ধনজনেই যদি মানুহক সুখী কৰিব পাৰিলেহেঁতেন তেন্তে সংসাৰত ভালেমান মানুহ সুখী হ'লহেঁতেন। কিন্তু ক'তা, পৃথিৱীত বালিচাহীৰ পৰা গজহস্তীলৈকে কেই দেখোন সুখী নহয়। পমিলা, আপোনাৰনো দুখৰ কাৰণ কি? লক্ষ্মীকান্ত, যদি শুনি বেজাৰ নোপোৱা তেন্তে কওঁ শুনা। ইমান দিনে মোৰ হৃদয়ত একো নাছিল, কিন্তু আজি কিছুমান দিনৰ পৰা মোৰ অন্তৰত এটি মূৰ্তিৰ চিন আহিছে। সেই চিন দেখোন মচা নাযায়, অতি যত্ন কৰিও দেখোন পাহৰিব নোৱাৰোঁ। পমিলা, আপুনি আগলৈ উঠি আহিছে। এই সময়ত অৱশ্যে কোনোবা প্ৰীতিৰ বস্তুৰ মূৰ্তি আপোনাৰ হৃদয়ত অংকিত হ'ব পাৰে, কিন্তু মোকনো মতাৰ সকাম কি? মই জানো সেই মূৰ্তি আঁতৰাই দিব পাৰিম? লক্ষ্মীকান্ত, তোমাক লগ পোৱাৰ সকামেই আহিছোঁ। তুমি মোক মূৰ্তিটো মচি দিব নালাগে, মই অতি যতনেৰে তাক বুকুৰ তলিত লুকুৱাম। পমিলা মিচিকিয়াই হাঁহি, বাৰু সেই মূৰ্তিটোনো কাৰ কওকচোন? লক্ষ্মীকান্ত, যদি শুনাত বেজাৰ নোপোৱা তেন্তে কওঁ শুনা, সেই মূৰ্তিটো তোমাৰ সখী মনোমতীৰ। লক্ষ্মীকান্তৰ এই কথাক পমিলাই তললৈ মূৰ কৰিলে। তাৰ পাছত ক'লে, ডাঙৰীয়া, আপুনি অলপ ভাবি চিন্তি কথা ক'ব। আমি তিৰোতা জাতি সহজেই অজলা, অলপ কথাতে আমি ভুল যাওঁ। আমাক যেয়ে সেয়ে অলপ কথাতেই বশ কৰি শেষত দুখত পেলায়। লক্ষ্মীকান্ত, তুমি মোক হঠ বা প্ৰতাৰক বুলি বিবেচনা নকৰিবা। আকাশত চন্দ্ৰ সূৰ্য থাকে মানে এইটো বঢ়িয়াকৈ জানিবা লক্ষ্মীকান্তৰ কথাৰ লৰচৰ নহয়। ওপৰৰ দেৱতাসকলক মই আজি সাক্ষী কৰি ক'লোঁ, এই জনমত থাকে মানে মই মনোমতীত বাদে আন কাকো নাভাবোঁ। যদি ইয়াৰ বিপৰীত কৰোঁ তেন্তে ইন্দ্ৰৰ চৰক যেন মোৰ মূৰত পৰে। পমিলা, ডাঙৰীয়া, আপুনি ইমান মহৎ অংগীকাৰ কৰিব নালাগিছিল। আপুনি নেজানেনে আপোনাৰ দেউতা আৰু আমাৰ বৰুৱা দুয়োৰো ভিতৰত মনোবাদ আছে। আপোনাৰ আৰু মোৰ সখীৰে জনসমাজৰ নিয়মমতে বিয়া হ'ব এইটো আশা কৰিব পাৰেনে? যদি নোৱাৰে তেন্তে অনাহকতে আপোনাৰ মনটোক দুখ দিব লাগিছে কেলৈ? মই খাটিছোঁ আপুনি মোৰ সখীক পাহৰক। লক্ষ্মীকান্ত, মই এই বিষয়ে ভালেমান ভাবি চিন্তি চাইছোঁ। মোৰ মনে নেমানে, মই পাহৰিব নোৱাৰোঁ আৰু আগলৈকো নোৱাৰিম। তেওঁৰে মোৰে যে বিবাহ হ'ব এইটো বৰকৈ আশা কৰিব নোৱাৰোঁ যদিও যাতে কোলে একো বাধা নাই। তেওঁ দেখোন মোৰ তেওঁক ভাল পাবলৈ মন যায়। তেওঁক যেন সদায় চকুৰ আগতেই ৰাখিম। তুমি অনুগ্ৰহ কৰি মোৰ মনৰ কথাবিলাক তেওঁক জনাবা। কাইলৈ মই মানৰ যুঁজলৈ যাম। সেই যুঁজত মৰুৱেই বা বাচুৱেই ক'ব নোৱাৰোঁ। বাচু যদি মই আহুপুৰুষাৰ্থ কৰিও মনোমতীক পাবলৈ চেষ্টা কৰিম। মৰো যদিও যুঁজৰ থলীত তেওঁৰ নাম লৈ মৰিম। মোৰ মনত তেওঁক এবাৰ চকুৰ আগত দেখিবলৈ আৰু তেওঁৰ মিঠা মাত শুনিবলৈ হেঁপাহ ৰ'ল। পমিলা, আপুনি দেখোন বিৰস মনেৰে কথাবিলাক ক'বলৈ ধৰিলে। কিবা দেখোন যুঁজলৈ যোৱা কথাও ক'লে। কিহৰ যুঁজলৈ বা যাব? লক্ষ্মীকান্ত, কিয় তোমালোকে বুজ পোৱা নাইনে? মান ভটিয়াই আহিব লাগিছে। তোমালোকৰ বৰুৱাইনো একো গম পোৱা নাইনে? পমিলা, আমি একো গম পোৱা নাই। সঁচা সঁচিকৈয়ে মান ভটিয়াই আহিছে নেকি? লক্ষ্মীকান্ত, মান সঁচা সঁচিকৈয়ে ভটিয়াই আহিছে। আমাৰ দেউতা পৰহিয়েই গ'ল, ময়ো কাইলৈ ৰণুৱা 2000লৈ যাব ওলাইছোঁ। পমিলা, আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মই এটা কথা খাটো। লক্ষ্মীকান্ত, কি কথা কোৱা? পমিলা, আপুনি আজি ঘৰলৈ উলটি যাব নালাগে। আমাৰ বৰুৱাৰ হাউলিলৈকে আহক। তাতে যদি সুবিধা কৰিব পাৰোঁ আৰু আপুনি বেয়া নেপায় মই মোৰ সখীক আপোনাক এবাৰ দেখুৱাম। নিশা চাই ডাঁৰ এঠাইত আমাৰ হাউলিতে থাকিব। কালি প্ৰাতঃতে মই আপোনাক আমাৰ বৰুৱাৰ আগ কৰি দিম। লক্ষ্মীকান্ত, তোমালোকৰ বৰুৱাক আগ কৰি দিয়াৰনো উদ্দেশ্য কি? পমিলা, উদ্দেশ্য আছে। আমাৰ বৰনগৰীয়া বৰুৱাৰ 13-14 হেজাৰ বলৱান সৈন্য আছে। বৰুৱা নিজেই ভাল যুঁজাৰু বীৰ নহয় আৰু তেওঁৰ সেই সৈন্যৰ সেনাপতি 3জনো সেয়ে। আপুনি নিজে কৈছে মানৰ লগত যুঁজ দিবলৈ যাব। যদি যুঁজ দিবলৈ যোৱা হয় বা ইয়াতে মানৰ হাতৰ পৰা আপোনালোকৰ গাঁও ৰক্ষা কৰিবলৈ মান আহিলে ৰণ দিব খোজে তেন্তে আপুনি আপোনাৰ নিজৰ 2000 সৈন্যৰ লগত আমাৰো 13-14 হেজাৰ ৰণুৱা লগ কৰি যুঁজ দিয়ক। মই বৰনগৰীয়া বৰুৱাক লৈ যেনে তেনে সৈন্য দিব পাৰিম। লক্ষ্মীকান্ত,
কিন্তু বৰ্ণগৰীয়া বৰুৱাই মোক তেওঁৰ শত্ৰুৰ পুতেক বুলি নেঘিনাবনে? পমিলা আমাৰ বৰুৱা তেনেমানৰ মানুহ নহয়, এইটো মই ডাঠ কৰি ক'ব পাৰোঁ। তেওঁ কেৱল অলপ সোপা ঢিলা বিধৰ মানুহ। এই সময়ত আৰু এই সুবিধাতে আপোনালোকৰ ঘৰে মামাৰ ঘৰে মিল হ'বলৈকো বৰ ভাল হৈছে। মই আজি ৰাতিয়েই বৰুৱাক সকলোবিলাক কথা জনাই সকলো থিৰ কৰি থ'ম। কালি ৰাতিপুৱাই আপোনাক আগবঢ়াই দিম। লক্ষ্মীকান্ত কিন্তু নিশা মই ইয়াত থাকিম বুলি দেখোন কৈ অহা নাই। পমিলা আপোনাৰ লগৰ মানুহটোৰ আগত কৈ পঠাওক আপুনি সৈন্য সামন্ত গোটাবৰ নিমিত্তে ৰাতি গাঁৱতে ৰ'ল। পমিলাৰ এই কথাত লক্ষ্মীকান্তৰ মনত দুটি ভাৱ আহি উপস্থিত হ'ল। তেওঁৰ এক ভাৱ হ'ল যে তেওঁক যেতিয়াই বাপেকে নিজৰ গাঁওখন ৰক্ষা কৰিবলৈ এৰি থৈ গৈছে, তেনেস্থলত সেই গাঁও এৰি ৰাতি আন ঠাইত থকাটো উচিত নহয়। তেওঁৰ দ্বিতীয় ভাৱ হ'ল যে তেওঁ যদি এই সুবিধাতে মনোমতীক চাই নলয়, তেন্তে কিজানি তেওঁ আৰু এনে সুবিধা নেপায়েই। এই দুটি ভাৱে তেওঁৰ মনক অস্থিৰ কৰিলে। কিন্তু তেওঁ যেতিয়া ভাবিলে যে মনোমতীক দেখা পোৱাৰ লগে লগে বৰ্ণগৰীয়া বৰুৱাৰ ঘৰে সৈতে মিল হ'বৰ সম্ভৱ আছে আৰু তেওঁৰ পৰা 13-14 হাজাৰ সৈন্যও পাবৰ আশা আছে, তেতিয়া তেওঁৰ বৰ্ণগৰীয়া বৰুৱাৰ হাউলিলৈ যাবলৈ ইচ্ছাটো বৰ বলৱতী হ'ল। তেওঁ পমিলাৰ কথাৰ উত্তৰ দিবলৈ মন কৰোঁতেই চতুৰী পমিলাই ক'লে, আহক, কোনো চিন্তা নকৰিব, আপুনি ক'তো অথলত নেথাকে। এই কথা কৈয়ে পমিলাই ডেকা বৰুৱাৰ লগৰ মানুহটো মাতি আনি ক'লে, ককাই তই ঘৰলৈ উলটি যা, আই মাতৃত কবিগৈ বপাই সৈন্যবিলাকক থোপ খুৱাই ৰাতিপুৱাই লৈ যাবৰ নিমিত্তে নিশাটো গাঁৱতে ৰ'ল। পমিলাৰ এই কথাত ডেকা বৰুৱাৰ সেই মানুহটো ঘৰলৈ উলটিল। ডেকা বৰুৱাই মন্ত্ৰমুগ্ধ মেৰচাগৰ দৰে পমিলাৰ পাছে পাছে গ'ল। গড়াৰ আঁৰৰ পৰা শান্তিৰাম ভকত আহি লগ লাগিল আৰু তাৰ পাছত তিনিও বৰ্ণগৰীয়া বৰুৱাৰ হাউলিৰ ফালে বাট ল'লে। প্ৰিয় শ্ৰোতাসকল, ত্ৰয়োদশ অধ্যায় সমাপ্ত হ'ল। আকৌ লগ পাম চতুৰ্থ অধ্যায়ত। তেন্তে আজিলৈ ধন্যবাদ।